নমস্কাৰ, মই সুপ্ৰসন্ন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি ভিডিঅ'টিত SSC GDৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজি মোৰ প্ৰথম কুৱেশ্যনটো হৈছে, এজন স্কুটাৰ চালকে 42 কিলোমিটাৰ/আৱাৰ বেগত গৈ আছে। 90 মিনিটত তেওঁ কিমান দূৰত্ব কিলোমিটাৰত অতিক্ৰম কৰিব? আমাক দিয়া আছে স্কুটাৰ চালকজনৰ বেগ 42 কিলোমিটাৰ/আৱাৰ। দিয়া আছে সময় কিমান আছে? টাইম আছে আমাৰ 90 মিনিট, মানে কিমান? 1.5 আৱাৰ। গতিকে আমাৰ দূৰত্ব কিমান হ'ব? দূৰত্ব ইকুৱেল বেগ পূৰণ সময়। বেগ দিয়া আছে আমাৰ 42 কিলোমিটাৰ/আৱাৰ আৰু সময় আছে আমাৰ 1.5 আৱাৰ। গতিকে 42ক 1.5ৰে পূৰণ কৰিলে পাওঁ আমি 63 কিলোমিটাৰ। গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি, 63 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো আছে, এটা সংস্থাত 1224 জন কৰ্মচাৰী আছে। ইয়াৰে 25% কৰ্মচাৰীৰ পদোন্নতি হ'ল। কিমানজনৰ পদোন্নতি হ'ল? আমাক দিয়া আছে মুঠ কৰ্মচাৰী আছে আমাৰ কিমান? 1224 জন। ইয়াৰে 25% কৰ্মচাৰীৰ পদোন্নতি হৈছে। ইয়াৰে 25%ৰ মান কিমান হ'ব? 1224 পূৰণ 25 হৰণ 100। 25ৰে 100 যাব আমাৰ কিমান? 4 বাৰ। 4ৰে 1224 কিমান বাৰ যাব? 4ৰে 12ক 3 বাৰ, 2 নাযায় কাৰণে 0 দিম। 24ক 4ৰে যাব 6 বাৰ। গতিকে ইয়াৰ মান পালোঁ আমি 306। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 306। নেক্সট কুৱেশ্যনটো আছে, ৰাজেশে 875 টকাত 5 কেজি আপেল কিনি 220 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিলে। তেওঁৰ কিমান লাভ হ'ল? দিয়া আছে আমাৰ কষ্ট প্ৰাইচ, মানে কিনা দাম 875 টকা, আৰু কৈছে কি 5 কেজি আপেল 875 টকাত কিনি 220 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিলে। গতিকে চেলিং প্ৰাইচ কিমান হ'ব আমাৰ? 5 কেজি কিমানকৈ বেচিছে? 220 টকাকৈ, সমান 0, 5 2 গুণ 10, 0 হাতে গ'ল 1, 5 গুণ 10 11, 1100 টকা। গতিকে লাভ কিমান হ'ব আমাৰ? চেলিং প্ৰাইচ বিয়োগ কষ্ট প্ৰাইচ, 1100 মাইনাছ 875। 0ৰ 5 গেলি পাম 5, 9ৰ 7 গেলি 2, 10ৰ 8 গেলি 2, 225 টকা। এতেকৈ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, 225 টকা। নেক্সট কুৱেশ্যনটো আছে, গিলে দুটা কুকুৰ একে দামত বেচিলে। এটাত 22% লাভ আৰু আনটোত 22% লোকচান হ'লে মুঠ লাভ বা লোকচানৰ শতাংশ কিমান? এটা কথা মনত ৰাখিব, যেতিয়া একে দামত বস্তুত এটাত লাভ আৰু এটাত লোকচান সমান পৰিমাণে হয়, তেতিয়া সদায় লোকচানে হয়। আৰু ইয়াৰ সূত্ৰটো হৈছে কি? x²/100। এক্সৰ মান কিমান? 22, 22² আৰু তলত আছে কিমান? 100। এইটো লোকচান। 22 গুণ কিমান? 484 আৰু তলত আছে 100। 484 100ৰে হৰণ কৰিলে পাওঁ আমি 4.84। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 4.84% লোকচান। নেক্সট কুৱেশ্যনটো চাব, বৰুণে 5400 টকা আৰু আশীষে 9400 টকা একে সৰল সুতৰ হাৰত বিনিয়োগ কৰিলে। 3 বছৰৰ অন্তত আশীষে 960 টকা বেছি পালে। সুতৰ হাৰ কিমান? এইটো গণিত মন দিব, যোৱাবাৰ SSC GD এক্সামত এই গণিতটো বহুতবাৰ আহিছে। আমাক কৈছে কি বৰুণে 5400 টকা সৰল সুতৰ হাৰত বিনিয়োগ কৰে। বৰুণ বি 5400। আৰু নেক্সট কৈছে কি আশীষে কিমান টকা ইনভেষ্ট কৰিছে? 9400। ইহঁতৰ ডিফাৰেঞ্চ কিমান? 4000 টকা। 9400 পৰা 5400 গ'লে 4000 টকা থাকিব। নেক্সট কৈছে কি 3 বছৰৰ অন্তৰত আশীষে 960 টকা বেছি পালে। এই 960 টকাটো কিহৰ কাৰণে বেছিকৈ পালে? কাৰণ আশীষে বৰুণতকৈ 4000 টকা বেছিকৈ ইনভেষ্ট কৰিছে। গতিকে 4000 টকাত 960 টকা সুদ পালে কিমান বছৰত? 3 বছৰত। গতিকে আমি চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো জানো কি? PR/T/100।
সিম্পল ইন্টারেষ্ট কিমান হ'ব আমাৰ 960 টকা পিত মূলধন কিমান 40,000 এই ক্ষেত্ৰত 40,000 আর আমি উলিয়াব লাগে টি কিমান 3 তলত আছে 100 100 দুটা শূন্যৰ পৰা 40,000 দুটা শূন্য কটা কাটি যাব 3 ৰে 960 যাব 3 3 গুণ 9 3 2 গুণ 6 আৰু এটা শূন্য এই আর এটা শূন্য আৰু 40 এটা শূন্য কটা কাটি যাব 4 ৰে 32 যাব 8 ভাৰ গতিকে 8 ইকুৱেল r হ'ল গতিকে আমাৰ সুতৰ হাৰ কিমান হ'ল 8% গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ গণিত মনোযোগ দিব একদম ইম্পৰ্টেণ্ট হয় এইটো নেক্সট কুৱেশ্যনটো আছে x টকা 12% বাৰ্ষিক সুতৰ হাৰত 2.5 বছৰ প্ৰতি 10 মাহত সুদ যোগ হয় 2.5 বছৰত 1331 টকা হয় xৰ মান কিমান আমাক কৈছে কি x টকা 12% বাৰ্ষিক সুতৰ হাৰত আৰে বছৰত 1331 টকা হয় চাবা 2.5 বছৰ মানে কিমান 2 বছৰত 24 মাহ আৰু আধা বছৰত কিমান 6 মাহ 24 6 30 মাহ যেহেতু প্ৰতি 10 মাহত সুদ যোগ হয় গতিকে কেইবাৰ মাহ সুদ যোগ হ'ব 30 মাহত 10 ৰে হৰণ কৰিলে আমি কি পাম 3 বাৰ মানে 3 বাৰ সুদ যোগ হ'ব দিয়া আছে বাৰ্ষিক ৰেট কিমান 12% মানে কি 12 মাহত সুতৰ হাৰ কিমান মানে এক বছৰত 12% এতেকে এক মাহত কিমান হ'ব সুতৰ হাৰ 12/12% এতেকে 10 মাহৰ হ'ব কিমান যেহেতু আমাৰ 10 মাহত সুদ যোগ হয় গতিকে 10 মাহতে ল'ব লাগিব 10 মাহত সুতৰ হাৰ হ'ব 12/12 পূৰণ 10% 12 ৰে 12 যাব কটা কাটি থাকিল কি আমাৰ 10% মানে 10 মাহত সুতৰ হাৰ 10% কৈ হ'ব এতিয়া মন দিব মূলধন আছিল আমাৰ x টকা মূলধন x প্ৰথম বছৰত সুদ কিমান হ'ব আমাৰ সৰল সুদ 10% মানে কি যদি 100 টাকা আছিল 110 টাকা হ'ব যেহেতু প্ৰতি 10 মাহত হয় মানে কি 3 বাৰ হ'ব তার সেকেন্ড বাৰত হ'ব কিমান 110/100 পূৰণ আৰু তাৰে 3 নম্বৰ বছৰত হ'ব 3 নম্বৰ বাৰত হ'ব 110/100 গণিত অলপ গুৰুত্ব দিব ইয়াৰ মুঠ পইচা কিমান হ'ব বুলি কৈছে 1331 টকা এটা শূন্যৰ পৰা এটা শূন্য কটা কৰি যাব এটা শূন্যৰ পৰা এটা শূন্য এটা শূন্যৰ পৰা এটা শূন্য তলত থাকিব কি x পূৰণ 10 তিনটা মানে কি 1000 আর 11 তিনটা পূরণ করলে পাই আমি কিমান 1331 ইফালে থাকিব 1331 1331 1331 যাব কটাকটি থাকিল কি x 1000 তো ইফালে হৰণ হৈছে ইফালে আহিলে হ'ব কি পূৰণ 1 লগত 1000 পূৰণ হইলে হ'ব কিমান 1000 গতিকে আমাৰ মূলধন আছিল 1000 টকা গতিকে অপচন এটো শুদ্ধ নেক্সট কোৱেশ্চনটো আছে অমিতে এটা পিয়ানো কিনি 5% লাভত গোপালক বেচিলে গোপালে 25% লোকসানত অক্ষয়ক বেচিলে অক্ষয়ে 1890 টকা দিলে অমিতে কিমানত কিনিছিল আমি ধৰি লম অমিতে পিয়ানোটো x টকাত কিনিছিল এটা কৈছে কি অমিতে এটা পিয়ানো কিনি 5% লাভত গোপালক বেচিলে কিনিছিল x টকাত বেচিলে কিমান 5% লাভত মানে কি 100 টকাৰ বস্তুটো 105 টকাত বেচিলে তাৰপিছত গোপালে 25% লোকসানত অক্ষয়ক বেচিলে যদি আছিল 100 টকা কিনা দাম হি বেচিলে কিমান 75 টকাত 25% লোকসান মানে কি 100 25 গলে 75 আমাৰ ফাইনাল ভ্যালুটো কিমান আছে আমাৰ 1890 টকা 25 ৰে 75 যাব 3 বাৰ 100 যাব 4 বাৰ 5 ৰে 100 যাব 20 বাৰ আৰু 105 যাব 21 বাৰ এতে x ৰ মান পাম আমি কিমান 1890 পূৰণ এই দুটা ইফালে হৰণ হৈছে কিন্তু সমানচন ইফালে আহিলে হ'ব পূৰণ 20 পূৰণ 4 80 80 টো 1890 লগত পূৰণ হ'ব আৰু তলত থাকিব কিমান 21 পূৰণ 3
21 18 যাব 90 বাৰ আৰু 3 90 যাব 30 বাৰ থাকিল কি আমাৰ xৰ মান 30 পূৰণ 80 সমান 8 3 গুণ 24 আৰু 2টা শূন্য গতিকে অমিতে পিয়ানোটো 2400 টকাত কিনিছিল গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি 2400 নেক্সট কুৱেশ্যনটো চাব 7জন খেলুৱৈৰ গড় স্ক'ৰ প্ৰথমে 55 বুলি লিখা হৈছিল পিছত দেখা গ'ল যে 35ক ভুলকৈ 53 বুলি পঢ়া হৈছিল সঠিক গড় স্ক'ৰ নিৰ্ণয় কৰা প্ৰথমতে কৈছে 7জন খেলুৱৈৰ গড় কিমান 55 কিন্তু পিছত গম পালে যে কি 35ক ভুলকৈ 53 বুলি পঢ়া হৈছিল মানে কি আমাৰ গড়টো বেছিকৈ লেখা গৈছিল বেছি কিমান 53ৰ পৰা আমি 35 বিয়োগ কৰি দিম পাম কিমান 18 মানে 18টো আমাৰ বেছিকৈ যোগ হৈ আছে এই 18 কেইজন খেলুৱৈৰ লগত ভাগ হ'ব লাগিব 7জন খেলুৱৈৰ লগত 18 7 হৰণ কৰিলে পাম আমি 2.57 আমাৰ প্ৰথম ভুল গড় কিমান আছিল 55 তাৰ পৰা আমি কিমান ঘটাব লাগিব 2.58 ইয়াৰ পৰা এক বিয়োগ কৰিলে পাম কি 10ৰ 7 গেলে 3 9ৰ 5 গেলে 4 4ৰ 2 গেলে 2 আৰু থাকিব 5 শুদ্ধ গড় হ'ব কিমান 52.43 এই শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 2800 গতিকে অপশ্যন এটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে পেট্ৰলৰ দাম প্ৰতি লিটাৰত 50% বৃদ্ধি পালে ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগিব যাতে ব্যয় কেৱল 14% বৃদ্ধি পায় আমি ধৰি ল'ম আৰম্ভণিতে পেট্ৰলৰ দাম 100 টকা আছিল এটা বৃদ্ধি হৈ কিমান হ'ব নাও বৃদ্ধি হৈছে কি 50% বৃদ্ধি মানে কি 100 টকাৰ পেট্ৰলৰ দাম এতিয়া 150 টকা কিন্তু মানুহজনে বয় কৰিব কেৱল 14% লৈ মানে কিমান টাৰ্গেট কিমান কৰিছে 14% বৃদ্ধি মানে কি 100 টকাৰ বস্তুটো 114 টকা লৈয়ে সি কিনি বয় কৰিব গতিকে ডিফাৰেন্স কিমান হ'ব 150 114 গলে থাকিব আমাৰ কিমান 36 গতিকে পেট্ৰলৰ হ্ৰাস কৰাৰ শতাংশ কিমান হ'ব 150ক 37 টকা হ্ৰাস কৰিব গতিকে পাৰ্চেণ্টেজৰ হ'ব কিমান আমি 100% পূৰণ কৰি দিব লাগিব শূন্যৰ এটা শূন্য কটা কৰি যাব 5ৰে 15ক 3 বাৰ 5ৰে 10ক 2 বাৰ 3ৰে 37 যাব কিমান 12 বাৰ থাকিল কিমান 12 পূৰণ 2% সমান 24% গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 24% নেক্সট কুৱেশ্যনটো আছে 30% 25% আৰু 40%ৰ তিনিটা ক্ৰমিক ৰেহাইৰ সমতুল্য একক ৰেহাই কিমান আমি জানো 30% মানে কিমান 3/10 মানে কি 10 টকাৰ বস্তুটো আমি 7 টকাত বিক্ৰী কৰিম নেক্সট কৈছে কি 25% মানে কিমান 1/4 মানে কি হ'ব 4 টকাৰ বস্তুটো আমি 3 টকাত বিক্ৰী কৰিম নেক্সট কৈছে আমাৰ 40% মানে কিমান 2/5 মানে কি আমাৰ 5 টকাৰ বস্তুটো আমি 3 টকাত বিক্ৰী কৰিম এটা আমি এইফালে কথা এইফালেদি পূৰণ কৰিম 5 4 গুণ 20 20 10 গুণ 200 আৰু এইফালে কথা 7 3 21 21 3 গুণ কিমান 63 গতিকে 200 টকাৰ বস্তুটো 63 টকাত বেচিলে আমাৰ ৰেহাই হ'ব কিমান 137 টকা গতিকে 200 টকাত 137 টকা ৰেহাই গতিকে পাৰ্চেণ্টেজ কৰিলে কিমান কৰিব লাগিব 100% পূৰণ দিব লাগিব 100ৰে 200ক 2 বাৰ 137ক 2ৰে হৰণ কৰিলে পাম আমি 68.5% গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যনটো চাব 92 আৰু 215 হৰণ কৰিলে 7 আৰু 11 বাকী থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমাক কৈছে সংখ্যাটোৰে 92 হৰণ কৰিলে আমি 7 বাকী থাকে গতিকে 92 7 গ'লে
7 বিয়োগ কৰিলে পাম আমি 85 আৰু কৈছে 215 হৰণ কৰিলে বাকী ৰয় 11 215 11 কৰিলে থাকিব আমাৰ 204 এতিয়া আমি 85 আৰু 204 গসাউ উলিয়াম 85 মানে কিমান 5 পূৰণ 17 আৰু 204 মানে কিমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 17 গতিকে 85 আৰু 204 গসাউ আমি কি পাম 17 পাম গতিকে 92 আৰু 215 হৰণ কৰিলে 7 আৰু 11 বাকী থকা আটাইতকৈ ডাঙৰ সংখ্যাটো 17 হ'ব গতিকে এনসাৰ আমাৰ অপশ্যন এ টো শুদ্ধ নেক্সট কুৱেশ্যনটো এখন দৌৰ প্ৰতিযোগিতাত হালধীয়া আৰু সেউজীয়া ৰঙৰ মুঠ 100খন বাইক আছে সকলো বাইকৰ গড় দ্ৰুতি 35 কিলোমিটাৰ পাৰ আৱাৰ হালধীয়া বাইকৰ 55 কিলোমিটাৰ পাৰ আৱাৰ আৰু সেউজীয়া বাইকৰ 30 কিলোমিটাৰ পাৰ আৱাৰ সেউজীয়া বাইকৰ কিমানখন আছে আমাক কৈছে কি হালধীয়া বাইকৰ দ্ৰুতি কিমান আমাৰ গড় দ্ৰুতি 55 কিলোমিটাৰ পাৰ আৱাৰ আৰু সেউজীয়াৰ কিমান 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু কৈছে সকলো বাইকৰ গড় দ্ৰুতি কিমান 35 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমি এলিগেশ্যন পদ্ধতি ইউজ কৰিম 55 35 গ'লে 20 35 30 গ'লে থাকিব 5 গতিকে হালধীয়া আৰু সেউজীয়া বাইকৰ অনুপাতটো কিমান আছে 5:20 5ৰে 5ক যাব একবাৰ আৰু 20ক যাব 4 বাৰ আমাক কৈছে কি মুঠ বাইক আছে আমাৰ কিমান 100খন গতিকে হালধীয়া আৰু সেউজীয়াৰ অনুপাত 1:4 গতিকে ইহঁতক যোগ কৰিলে পাম আমি কিমান 5 গতিকে 5 ভাগৰ মান হৈছে 100খন এতেকে 1 ভাগৰ মান কিমান হ'ব 100 হৰণ 5 100 5ৰে হৰণ কৰিলে পাম আমি 20 সুধিছে আমাৰ সেউজীয়া বাইকৰ কিমানখন আছে সেউজীয়া বাইকৰ অনুপাতটো কিমান 4 গতিকে 4 ভাগৰ মান কিমান হ'ব 20 পূৰণ 4 সমান 20 4 গুণ 80 গতিকে শুদ্ধ উত্তৰ অপশ্যন বি 80খন নেক্সট কুৱেশ্যনটো আছে জাকিৰে সাধাৰণ দ্ৰুতিৰ 3 ভাগৰ 2 দ্ৰুতিত গাড়ী চলালে 10 মিনিট পলমকৈ পায় সাধাৰণ দ্ৰুতিত চলালে কিমান সময় লাগিব আমি জানো যে দ্ৰুতি হৈছে সময়ৰ ব্যস্তানুপাতিক দিয়া আছে বা জাকিৰৰ দ্ৰুতি 2/3 তেনেহ'লে সময় কি হ'ব সময় ইয়াৰ দ্ৰুতিৰ উল্টা হ'ব সময় হ'ব 3/2 আচলতে জাকিৰৰ সাধাৰণ সময় কিমান 2 ভাগ কিন্তু এতিয়া ল'লে কিমান 3 ভাগ ইহঁতৰ ডিফাৰেঞ্চ কিমান 1 ভাগ 1 ভাগৰ মান কিমান দিছে আমাক 10 মিনিট এতেকে সাধাৰণ সময় কিমান 2 ভাগ 2 ভাগৰ মান কিমান 10 পূৰণ 2 মিনিট 10ৰে 2 পূৰণ কৰিলে পাম আমি 20 মিনিট গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 20 আমাৰ মেইন কনচেপ্ট হৈছে দ্ৰুতি সময়ৰ ব্যস্তানুপাতিক এইবোৰ জানিলে গণিত কৰাতে বেছি টাইম নালাগে বস্তুটো ইজি হয় গতিকে কনচেপ্টটো ক্লিয়াৰ ৰাখিব কুৱেশ্যনটো আছে a² / b³ আৰু 9b² / 4a³ মধ্য সমানুপাতিক কিমান আমি জানো দুটা সংখ্যা x আৰু y মধ্য সমানুপাতিক সদায় ৰুটৰ তলত xy পূৰণ এতিয়া আমাৰ x মান কিমান দিয়া আছে a² / b³ a² / b³ পূৰণ y মান আছে 9b² / 4a³ a² a³ কাটিলে থাকিব a b² b³ কাটিলে থাকিব b এইটো সৰল কৰিলে পাম আমি কিমান ওপৰত থাকিব 9 তলত থাকিব 4ab 9 মানে কি 3² গতিকে ৰুটৰ বাহিৰত 3 আহিব 4 মানে কি 2² গতিকে ৰুটৰ বাহিৰত 2 আহিব ভিতৰত থাকিব কেৱল √3
এ বি গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে আমাৰ ইয়াৰ মান উলিয়াব দিছে ইয়াত আমি বদমাছ নিয়ম ইউজ কৰিম প্ৰথমতে আমি হৰণটো সলভ কৰিম দিয়া আছে 22 পূৰণ 6 পূৰণ 4 হৰণ 4 মানে কিমান 1 পূৰণ 19 12 গেলি কিমান 7 তলত আছে 7 22 6 গুণ 132 পূৰণ 1 7 7 কটা কাটি যাব থাকিব কিমান 1 গতিকে 132 পূৰণ 1 পূৰণ কৰিলে আমি 132 গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি 132 নেক্সট কুৱেশ্যনটো আছে এ আৰু বিৰ তৃতীয় সমানুপাতিক হ'ল এ বি তলৰ কোনটো উক্তি শুদ্ধ আমি জানো দুটা সংখ্যা এ আৰু বিৰ তৃতীয় সমানুপাতিক সদায় চি ইকুৱেল বি স্কুৱেৰ বাই এ হয় কিন্তু আমাক দিয়া আছে চিৰ মান কিমান দিয়া আছে এ বি গতিকে চি জেগাত আমি এ বি বহাই দিম এ বি ইকুৱেল বি স্কুৱেৰ বাই এ এই বি দি বি স্কুৱেৰক কটা কাটি কৰিলে থাকিব বি গতিকে এটো ইফালে হৰণ হৈছে সমান চিহ্ন ইফালে আহিলে হ'ব পূৰণ এ লগত এ পূৰণ হ'লে হ'ব এ স্কুৱেৰ ইকুৱেল ইয়াত কি আছে বি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এ স্কুৱেৰ ইকুৱেল বি উক্তিটো শুদ্ধ নেক্সট কুৱেশ্যনটো আছে যদি এটা গোলকৰ ব্যাসাৰ্ধ 3 গুণ কৰা হয় তেন্তে মূল গোলকটোৰ আয়তন আৰু নতুন গোলকৰ আয়তনৰ অনুপাত কিমান হ'ব আমি ধৰি লওঁ মূল গোলকটোৰ ব্যাসাৰ্ধ সমান r তেন্তে নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব 3 গুণ হ'লে কি 3r হ'ব এতিয়া আমি জানো যে গোলকৰ আয়তন সদায় গোলকটোৰ ব্যাসাৰ্ধৰ ঘনকৰ সমানুপাতিক গতিকে মূল গোলকটোৰ আয়তন তাৰ স্মল r কিউবৰ সমানুপাতিক হ'ব সেকেন্ডটো কি হ'ব ভি সমানুপাতিক 3r হোল কিউব গতিকে মূল গোলক আৰু নতুন গোলকৰ আয়তনৰ অনুপাতটো হ'ব r কিউব ইজ টু 3r হোল কিউব r কিউব 3 কিউব কৰিলে বা আমি 27 আৰু থাকিল কি r কিউব কটা কাটি যাব থাকিব কিমান 1:27 গতিকে অপশ্যন চি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে 6% বাৰ্ষিক হাৰত 2 বছৰৰ বাবে এটা মূলধনৰ সৰল সুদ 318 টকা মূলধন কিমান দিয়া আছে 6% বাৰ্ষিক হাৰত 2 বছৰৰ বাবে এটা মূলধনৰ সৰল সুদ 318 টকা আমাৰ হাৰ কিমান আছে 6% গতিকে 2 বছৰত মুঠ হাৰ কিমান হ'ব 6 পূৰণ 2 সমান 12% দিয়া আছে 12%ৰ মান কিমান আমাৰ 318 টকা এটা মূলধন কিমান 100%ৰ মান কিমান হ'ব 318 হৰণ 12 পূৰণ 100 4ৰে 12ক যাব 3 বাৰ আৰু 100ক যাব 25 বাৰ 3ৰে 3 একবাৰ আৰু 18ক যাব 6 বাৰ গতিকে 100% মান কিমান পাম আমি 106 পূৰণ 25 ইয়াক পূৰণ কৰিলে পাম আমি 2650 গতিকে আমাৰ অপশ্যন বি টো শুদ্ধ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু আজি হোমৱৰ্কটো হৈছে 6% বাৰ্ষিক হাৰত 3 বছৰৰ বাবে এটা মূলধনৰ সৰল সুদ 900 টকা মূলধন কিমান অপশ্যন এ 5000 অপশ্যন বি 4000 অপশ্যন চি 2000 অপশ্যন ডি 6000 ইয়াৰ উত্তৰটো মোক কমেণ্ট বক্সত জনাব থেংক ইউ